হয়, পোনপ্ৰথমে মই জুবিন গাৰ্গৰ ওচৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ পৰিচালক সংস্থাৰ প্ৰজন্ম কাৰ্যকাৰী সভাপতি হিচাপে আৰু লগতে আশা ৰাখিছোঁ যে জুবিনৰ যিটো মৃত্যু, সেই মৃত্যুৰ ক্ষেত্ৰত যি তদন্ত হৈছে উচিত তদন্ত হওক আৰু তদন্তকাৰী সংস্থাই যি কাল্পিত, যি জুবিনৰ মৃত্যু হোৱাৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰক আৰু এই কাল্পিতক উচিত শাস্তি দিয়ে। সেইটোৱে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নলবাৰীৰ জিলা পুথিভঁৰালৰ বাকৰিৰ পৰা মোৰ এইটোৱে অনুৰোধ কামসাৰ। আৰু আজি সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থাই ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এইকাৰণে আয়োজন কৰিছে যে অসমৰ কেইবাখনো আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ নলবাৰীৰ ৰাসত আহিছে। গতিকে আমি একত্ৰিত হোৱা সময় খুব কম পাওঁ। গতিকে ইয়াত হোৱাৰ কাৰণে যিহেতু আমাৰ এটা ভ্ৰাম্যমাণৰ কেন্দ্ৰস্থল নলবাৰী, গতিকে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰা হৈছে। আৰু জুবিন গাৰ্গ যিহেতু ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত প্ৰায় 2004 চনৰ পৰা জড়িত আৰু তেখেতৰ যিখিনি অৱদান আজিলৈকে ভ্ৰাম্যমাণত আছে সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। নাটক বেয়া হ'লেও তেখেতৰ গানেৰে একোখন নাটক চলাই যায়। তাৰ ইতিহাসে বহু কেইখন থিয়েটাৰত গৈ আহিছে। এইবাৰো বিশেষভাৱে টিকটক গানটো যিমান হিট হৈছে, কোনো এখন নাটক এনেকৈ হিট হোৱা নাই। সেইটো সকলোৱে দেখিছে, নলবাৰীৰ ৰাসতো দেখিছে বা অসমৰ বিভিন্ন প্ৰান্ততো দেখিছে। গতিকে এখন নাটকৰো ঊৰ্ধত তেখেতৰ গান। গতিকে তেওঁ আমাৰ কাৰণে সদায় স্মৰণীয় হৈ থাকিব, আদৰ্শ হৈ থাকিব। আৰু তেওঁৰ জীৱিত কালত যিখিনি অসমৰ কাৰণে, ভাৰতৰ কাৰণে বা অসমৰ বা ৰাইজৰ জনহিতকৰ কাৰণে যিখিনি কাম কৰি থৈ গৈছে, সেইখিনি আমি জীৱিত কালত এতিয়ালৈকে কাকো দেখিবলৈ পোৱা নাই। প্ৰতিটো স্তৰতে, সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, খেলা ধূলাৰ ক্ষেত্ৰতেই হওক, মানুহক সহায় সহযোগিতা কৰাৰ ক্ষেত্ৰতেই হওক, ভাল ভাল কথা কোৱাৰ ক্ষেত্ৰতে হওক, ভাল আদৰ্শৱান কাৰ্য কৰি দেখুৱাৰ ক্ষেত্ৰতে হওক, আমাৰ যিটো প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গছ গছনিৰ পৰা আদি কৰি জীৱ জন্তুলৈকে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত, তেওঁলোকক পোহপাল দিয়াৰ ক্ষেত্ৰত যিখিনি তেওঁ প্ৰতিটো দিশতে আগভাগ লৈছিলে, এতিয়ালৈকে মানুহ হিচাপে অসমত মই আজিলৈকে দেখিব পোৱা নাই। আৰু ব্যক্তিগত হিচাপে আজি বহু বছৰ ধৰি তেওঁ মোৰ বন্ধু বা মই তেওঁৰ বন্ধু আছিলোঁ। আমি দুজনে যেনেকৈ নিবিড়ভাৱে অসম, ভাৰত তথা পৃথিৱীৰ বিভিন্ন দেশ ঘূৰি ফুৰিছিলোঁ আৰু সেই সময়ছোৱাত তেওঁৰ পৰা আমি যিবিলাক কথা শুনিছিলোঁ আৰু সেইবিলাক একোটা আদৰ্শৱান ব্যক্তিৰহে মুখত শুনিবলৈ পোৱা যায়, এজন জ্ঞানী ব্যক্তিৰ মুখতে শুনিব পোৱা যায়। স্কুল কলেজ মা দেউতাৰ পৰা, সমাজৰ পৰা যিখিনি শিকিছোঁ তাতকৈ তেওঁৰ পৰা আমি কম শিকা নাই। গতিকে আমাৰ সমাজ জীৱনৰ এক আপুৰুগীয়া সম্পদ, তাৰ নেকি কাৰো লগত তুলনা কৰিব নোৱাৰি। মহামানৱৰ ওপৰতো মানৱ হিচাপে তেওঁক মোৰ ফালৰ পৰা মই ভাবোঁ। আৰু অসমে যিজন ব্যক্তি, যি সম্পদ আমি হেৰালোঁ আৰু কেতিয়া বিচাৰি পাম আমি হয়তো ক'ব নোৱাৰিম। কিন্তু তেওঁ যদিও গায়ক হিচাপে আমাৰ মাজত নাই, তেওঁ যিখিনি আমাক দি থৈ গৈছে, কৰি থৈ গৈছে, যিখিনি কৈ থৈ গৈছে, সেইখিনি আমি মূল হিচাপে লৈ আমি আগবাঢ়িব লাগিব। তেওঁক আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। তেওঁৰ আধৰুৱা কৰ্মৰাজি আমি প্ৰতিজন ব্যক্তিয়ে যোন যেনেকৈ পাৰে কৰাৰ চেষ্টা কৰিব লাগিব। কোনোবাই এটা গছৰ পুলি ৰোপণ কৰি পেলাই কৰিব, কোনোবাই এজন অসহায় মানুহক সহায় কৰিব, কোনোবাই ৰোগী এজনক সহায় কৰিব, কোনোবাই দুখীয়াক সহায় কৰিব। যোনে যেনেকৈ পাৰে, যাৰ ক্ষেত্ৰতে হওক, প্ৰতিদিনে সেই কথাটো যাতে মনত ৰাখে। জুবিনে কৈ গৈছিলে যে নিজে সুখী হোৱাৰ আগতে আনক সুখী কৰা, তেতিয়াহে তুমি প্ৰকৃত সুখ পাবা। গতিকে আমি প্ৰতিজন মানুহে ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ আগতে আমি চিন্তা কৰিব লাগে যে মই যাতে দিনটোত যাতে কাকো দুখ নিদিওঁ। মন্দিৰলৈ যোৱাৰ আগতে, মছজিদলৈ যোৱাৰ আগতে, গুৰুদ্বাৰলৈ যোৱাৰ আগতে, গীৰ্জালৈ যোৱাৰ আগতে মানুহক সেৱা কৰি যাব লাগে। মানুহে এক প্ৰকাৰ আমাৰ ভগৱান, যদিও আমি কোন ভগৱান দেখা নাই। গতিকে আমাৰ ওচৰে পাঁজৰে যিখিনি আমাৰ আত্মীয় কুটুম্ব, ভাই বন্ধু, জ্যেষ্ঠ কনিষ্ঠ আছে, সকলোকে আমি মৰমৰে চকুৰে চোৱা ভাল আৰু সকলোকে সহায় সহযোগিতাৰে আমি আগবঢ়াই যোৱাটো ভাল। এইখিনিয়ে মই আজি এই জুবিনৰ আজি আমাক আমাৰ ইয়াৰে সন্মানীয় সুশান্ত কাশ্যপদেৱে এটা আহ্বান জনাইছে। সেই আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাইছোঁ
মই প্ৰযোজক সন্থাত কথাটো উত্থাপন কৰিম বুলি কৈছোঁ। প্ৰযোজক সন্থাৰ পৰা আমি চেষ্টা কৰিম গ্ৰন্থখন ওলোৱাৰ কাৰণে। যদি প্ৰযোজক সন্থা যদি ব্যৰ্থ হয়, মোৰ হিচাপত নহয়, যদি হয় তেতিয়াহ'লে বৃন্দাবন থিয়েটাৰৰ পৰা এই গ্ৰন্থখন অহা ৰাসত এই নলবাৰীতে গ্ৰন্থখন প্ৰকাশ কৰিম। জুবিন গাৰ্গ আৰু অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত এই গ্ৰন্থখন হ'ব। আৰু যিসকল ব্যক্তিয়ে অচ্যুত লহকৰ দেৱৰ পৰা আদি কৰি যিসকল প্ৰযোজক, নাট্যকাৰ, নাট ডাইৰেকশ্যন কৰা ব্যক্তি আছে, তেখেতসকলো সেই গ্ৰন্থখনত আমি সংশ্লিষ্ট কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।